তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি ICICI বেংকত বহুত পোষ্ট মুকলি কৰা হ'ল। যদিহে আপোনালোকে ICICI বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ICICI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ICICI বেংকৰ চাকৰিৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দিম। তো চাৰিটা ICICI বেংক ৰিক্ৰুইটমেণ্ট 2024। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ICICI বেংক। তো ইয়াতে কিন্তু বহুতকেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। তো কি বিভাগত পোষ্ট মুকলি কৰা হৈছে মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমতে চাওক, এতিয়া আপোনালোকে HR মেনেজাৰ। তো HR মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, কালাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, একাউণ্ট মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, পিয়নত পোষ্ট মুকলি কৰা হৈছে, হেল্পাৰত পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছত আপোনালোকে ড্ৰাইভাৰত পোষ্ট মুকলি কৰা হৈছে, অফিচাৰৰ পোষ্ট মুকলি কৰা হৈছে, চেলছ ৰিলেশ্যনশ্বিপত পোষ্ট মুকলি কৰা হৈছে, প্ৰবেশ্যনাৰী অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ছিনিয়ৰ অফিচাৰ এণ্ড আদাৰ্ছ পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বহুত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ICICI বেংকত চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লওক। আৰু ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন একদম কম বিচাৰিছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ লওক। তো তাৰপিছত চাগেতে আপোনালোকে টোটেল পোষ্ট চাগেতে আপোনালোকে 12,580টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো ইয়াতে বহুত পোষ্ট মুকলি কৰা হৈছে, 12,580 পোষ্ট মুকলি কৰা হৈছে। আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত চাইতে আপোনালোকে ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। মেল এণ্ড ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো সকলো ডিষ্ট্ৰিক্টৰ পৰা কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। মেল ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো সোনকালে আপোনালোকে আবেদন কৰি লওক। তাৰপিছত চাইতে আপোনালোকে এপ্লাই ডেট চাইতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে, অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো কেনেকৈ আবেদন কৰিব লাগে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তাৰপিছত চাইতে আপোনালোকে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছ চাইতে আপোনালোকে অনলি ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে, অনলি ইণ্টাৰভিউ হ'ব আৰু আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। তো আপোনাক ইয়াতে কোনো এক্সাম দিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি লওক। তাৰপিছত চাইতে আপোনালোকে ICICI বেংক ৰিক্ৰুইটমেণ্ট 2024 চেলাৰী। তো চেলাৰী চাইতে আপোনালোকে ICICI বেংকৰ যিটো ৰুল সেই ৰুল হিচাপে আপোনালোকে চেলাৰী দিয়া হ'ব। তো চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। চেলাৰী আপোনালোকে কিন্তু ইয়াতে যথেষ্ট আপোনালোকে লাভ কৰিব। তো তাৰপিছত চাইতে আপোনালোকে অল ইণ্ডিয়া কেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে ICICI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাওক, এতিয়া আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়। তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। আৰু জেনেৰেল কেণ্ডিডেটসকলে কিন্তু ইয়াতে 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি। তো যেতিয়া আপোনালোকে আবেদন কৰিব, যেতিয়া আপোনালোকে এপ্লাই কৰিব, তো এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ চাওক। ইয়াতে আপোনালোকে 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। ফ্ৰী অফ কষ্ট আপোনালোকে চাকৰি লাভ কৰিব। তো ইয়াতে কোনো দালালক আপোনাক 1 টকাও দিব নালাগে, 100% ফ্ৰী জব হয়। তো সোনকালে আপোনালোকে আবেদন কৰি লওক। আৰু ইয়াতে কোনো এক্সামো দিব নালাগে আৰু আবেদন কৰাৰ সময়ত এপ্লাই কৰাৰ সময়ত আপোনাক 1 টকাও দিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি ল'ব। তাৰপিছত চাগে আপোনালোকে এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত চাগে আপোনালোকে যদি আপোনাৰ কোনো এক্সপিৰিয়েঞ্চ নাই, একদম ফ্ৰেছাৰ্ছ হয়, তো সেইসকলেও ইয়াতে আবেদন কৰিব পাৰিব। তো দুটাই ইয়াতে আবেদন কৰিব পাৰিব। তো ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলে ইয়াতে আবেদন কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে ইয়াতে কিন্তু আবেদন কৰিব পাৰিব। তো দুটাই ইয়াতে আবেদন কৰিব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব এই চাকৰিটো কৰিবৰ কাৰণে ICICI বেংকত। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে 10 পাছৰ পৰা লৈ হায়াৰ ছেকেণ্ডাৰী এনি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 10 পাছৰ পৰা লৈ হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো সোনকালে আপোনালোকে আবেদন কৰি লওক। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই। তো এপ্লাইৰ বিষয়ে ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো ষ্টেপ বাই ষ্টেপ জনাই দিয়া হৈছে কেনেকৈ আবেদন কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। তো প্ৰথম ষ্টেপ চাগে আপোনালোকে প্ৰথম 1 নম্বৰত আপোনালোকে ভিজিট দ্য ৱেবছাইট। ৱেবছাইটত যাব লাগিব। যোৱাৰ পিছত ICICI কেৰিয়াৰত যাব লাগিব।
তাৰপিছত আপোনালোকে 2 নম্বৰ সাৰ্চ কৰিব লাগিব ওপেনিং যেটো আপোনাৰ জবটো আপোনালোকে সাৰ্চ কৰিব লাগিব কোনটো জবত আপোনালোকে আবেদন কৰিব সেইটো আপোনালোকে জবটো সাৰ্চ কৰিব লাগিব তাৰপিছত ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব লাগিব ৰেজিষ্টাৰৰ লগইন দিয়া থাকিব তো এটা আপোনালোকে ডিটেইলছসমূহ আপোনাক জনাই দিয়া হৈছে তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক অলপ দেখাই দি আছো তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব ICICI বেংকৰ যেটো অফিচিয়ালি ৱেবছাইট তো আপোনালোকে এই অফিচিয়াল ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো এইটো ৱেবছাইটত আহাৰ পিছৰ চাইতে আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাইতে আপোনালোকে তলত চাইতে জব টাইটেল তাৰপিছত লোকেশন দিয়া আছে তো এটা আপোনালোকে কোনটোত আপোনালোকে আবেদন কৰিব সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব আপুনি কোনটো জবত আপোনালোকে আবেদন কৰিব ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব এটা আপোনালোকে লোকেশনটো দিয়া আছে কোনটো লোকেশনত আপোনালোকে চাকৰিটো লাভ কৰিব সেইটো আপোনালোকে ইয়াতে জনাই দিয়া হৈছে আৰু তলত চাইতে আপোনালোকে নেক্সট বুলি বটন দিয়া আছে 1 2 3 4 এনেকুৱাকে পেজ দিয়া আছে এটো প্ৰথম পেজ যদি প্ৰথম পেজত যদি আপোনাৰ চাকৰিটো আপোনাৰ পোষ্টটো নাই আপুনি 2 নম্বৰ যেটো আছে নেক্সটত ক্লিক কৰিব 2 নম্বৰ পেজটো ইয়াতে ওপেন হৈ আহিব তো 2 নম্বৰটো আহাৰ পিছত এতিয়া আপোনালোকে ইয়াতে চাই লব যে আপোনাৰ পোষ্টটো ইয়াতে আছে নে নাই যদি আপোনাৰ আছে তো আপোনালোকে কিন্তু ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব চাই এতিয়া আপোনালোকে গুৱাহাটী হায়দৰাবাদ দিয়া আছে তো আপোনালোকে চাব পাৰিছে তো আপোনাৰ আমাৰ গুৱাহাটীটো কিন্তু আপোনালোকে যি সকল অসমত বসবাস কৰে তো সেই সকল চাইতে আপোনালোকে গুৱাহাটীটো আপোনালোকে জবটো কৰিব পাৰিব গুজৰাট পুনে মুম্বাই সকলোতে কিন্তু আপোনালোকে জব লোকেশনটো আছে তো আপুনি কোনটো লোকেশনত কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব ইছাগতে আপোনালোকে ৰিলেশন মেনেজাৰ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে চাইতে আপোনালোকে সেলস ৰিলেশনশিপ মেনেজাৰ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে চাইতে ব্লু ৰঙত যেটো দিয়া আছে মই এক্সাম্পল হিচাপে চাওক প্ৰথম যেটো আছে ইউনিট মেনেজ ফোন বেংকিং গ্ৰুপ যেটো আছে এটা আপুনি ক্লিক কৰি দিছো তো ইয়াতে ক্লিক কৰাৰ পিছত চাইতে আপোনালোকে অলপ সময় ওয়েট কৰিব ইয়াতে পেজটো ইয়াতে লোডিং হৈ আছে তো এতিয়া আপোনালোকে এপ্লাই বুলি বটন আহিব তো এপ্লাই বটনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে ইয়াৰ ডিটেইলছটো ইয়াতে আহি যাব তো আপোনালোকে ভালকে চাই লব সকলো ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে তো সোৱাৰ পিছত চাইতে আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চাইতে আপোনালোকে এপ্লাই হিয়াৰ বুলি বটন দিয়া আছে যাব পাৰিছে তো আপোনালোকে এপ্লাই হিয়াৰত আপোনাক ক্লিক কৰিব লাগিব তো এপ্লাই হিয়াৰত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে এপ্লাই হিয়াৰত ক্লিক কৰিব অলপ সময় ওয়েট কৰিব চাইতে পেজটো ইয়াতে লোডিং হৈ আছে তো এতিয়া আপোনালোকে এটা ফৰ্ম আহিব এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব প্ৰথমতে ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব আপুনি নিশ্চয় গম পালে তো চাইতে আপোনালোকে নিউ ইউজাৰ চাব পাৰিছে এতিয়া আপোনালোকে চাওক প্ৰথমতে এপ্লিকেন্ট লগইন ইউজাৰ নেম পাসওয়ার্ড দি ইয়াতে লগইন হ'ব লাগিব ইয়াতে সেই সকলে আবেদন কৰিব পাৰিব লগইন হ'ব পাৰিব প্ৰথমতে আপোনাক ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ৰেজিষ্ট্ৰেচন কৰাৰ পিছতহে আপোনাক ইয়াতে লগইন হ'ব পাৰিব তো চাইতে আপোনালোকে নিউ ইউজাৰ সাইন আপ বুলি অপচন দিয়া আছে সাইন আপত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে সাইন আপত ক্লিক কৰিব অলপ সময় ওয়েট কৰিব পেজটো ইয়াতে লোডিং হৈ আছে তো এতিয়া আপোনালোকে এটা ফৰ্ম আহিব এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব ভালকে আপোনালোকে ফিল কৰি লব আপোনাৰ ডকুমেন্টছত যেনেকুৱাকে আপোনাৰ নাম আছে ঠিক তেনেকুৱাকে আপোনাৰ নামবোৰ আপোনালোকে ভালকে চাইছে আপোনালোকে শুদ্ধকৈ আপোনালোকে নামবোৰ ইয়াতে দি দিব তো চাইতে এতিয়ালৈকে আহা নাই অলপ সময় ওয়েট কৰিব পেজটো ইয়াতে লোডিং হৈ আছে তো মই এটো অলপ স্কিপ কৰি মই আপোনাক দেখাই দি আছো তো চাইতে আহি গৈছে তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব তো চাইতে আপোনালোকে প্ৰথমতে আপলোড ৰিজ্যুম আপোনাক ৰিজ্যুম এটা আপলোড দিব লাগিব তাৰপিছত একাডেমিক ইনফৰমেশনটো দিব লাগিব তাৰপিছত আপোনালোকে ওয়ার্ক এক্সপেৰিয়েন্সটো দিব লাগিব তো লাষ্টত আপোনাৰ ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব তো চাইতে আপোনালোকে এইখন ফৰ্ম আপোনাকে ফিল কৰিব লাগিব আপলোড ৰিজ্যুম প্ৰথমতে এটা ৰিজ্যুম এটা আপলোড দিব লাগিব তাৰপিছত আপোনালোকে নামবোৰ আপোনাক দিব লাগিব ভালকে শুদ্ধকৈ আপোনালোকে নামবোৰ আপোনাক ইয়াতে দি দিব ফাৰ্স্ট নেম দিব মিডল নেম দিব লাষ্ট নেম দিব দিয়াৰ পিছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো সিলেক্ট কৰিব পিছত পান নম্বৰটো দিব লাগিব মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰ দিব তো এইটো ফিল কৰাৰ পিছত চাইতে আপুনি প্ৰসিডত ক্লিক কৰিব লাগিব প্ৰসিডত ক্লিক কৰাৰ পিছত চাইতে আপুনি কন্টাক্ট ইনফৰমেশনটো আপোনাক দিব লাগিব তো এড্ৰেছটো আপোনাকে ভালকে দি দিব তো দিয়াৰ পিছত চাইতে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত একাডেমিক ইনফৰমেশনটো আপোনাক দিব লাগিব তো একাডেমিক ইনফৰমেশনটো দিয়াৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে ওয়ার্ক এক্সপেৰিয়েন্সটো আপোনাক দিব লাগিব তো ওয়ার্ক এক্সপেৰিয়েন্সটো দিয়াৰ পিছত আপোনালোকে ফাইনাল সাবমিটত ক্লিক কৰিব লাগিব তো ফাইনাল সাবমিটত ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ এখন ফাইনাল সাবমিট হৈ যাব তো সাবমিট হোৱাৰ পিছত আপোনাক এটা এপ্লিকেশন ফৰ্ম ৰিসিভ দিয়া হ'ব সেই ৰিসিভখন আপোনালোকে ভালকে ৰাখি থৈ দিব তো যেতিয়া আপোনাক কন্টাক্ট কৰি আপোনাক মাতিব তেতিয়া আপোনাক যাব লাগিব যোৱাৰ পিছত আপোনাৰ ইন্টাৰভিউ লোৱা হ'ব তো ইন্টাৰভিউ লোৱাৰ পিছত আপোনালোকে ডকুমেন্টছবোৰ আপোনালোকে ভালকে চাব চোৱাৰ পিছত যদি আপোনাৰ সিলেকশন হয় তো আপোনালোকে কিন্তু চাকৰি লাভ কৰিব আৰু এইটোত কিন্তু আপোনালোকে 1 টকাও দিব নালাগে ফ্ৰী অফ কষ্ট আপোনাক কিন্তু চাকৰি লাভ কৰিব 100% ফ্ৰী জব হয় আপোনাৰ এটো আপোনাক 1 টকাও দিব নালাগে কোনো দালালকো আপোনাক 1 টকাও দিব নালাগে ডাইৰেক্ট আপোনাক কন্টাক্ট কৰিব আপোনাৰ ICICI বেংকৰ যেটো আপোনাৰ মেনেজাৰ মেন মেনেজাৰ হয় তো হিয়া আপোনাৰ ডাইৰেক্ট আপোনাক কন্টাক্ট কৰিব তো কন্টাক্ট কৰি আপোনাক ক'ত যাব লাগে ক'ত কি কৰিব লাগে সকলো ডিটেইলছ সেই জনাই দিয়া হ'ব তো জনাই দিয়া য'ত যাব লাগে আপোনাৰ তাতে যাব যাই কিনে আপোনালোকে ইন্টাৰভিউটো আপোনালোকে দি দিব দিয়াৰ পিছত আপোনালোকে যদি আপোনাৰ সিলেকশন হয় তো আপোনালোকে চাকৰিটো লাভ কৰিব 100% তো আপুনি নিশ্চয় গম পালে তো একদম ইজি হয় আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেন্টত জনাব তো ইয়াৰ ওপৰত ফুল ভিডিও বনাই মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে ICICI বেংকৰ চাকৰিৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব তো A to Z সেই ভিডিওটো মই আপোনালোকক জনাই দিম তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত
হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ICICI বেংকৰ চাকৰিৰ বাবে আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।